শিৱসাগৰত পুনৰ নিৰ্যাতিত যুৱতী খেলুৱৈ তিনি লম্পটৰ ধৰ্ষণৰ বলি সমৰ কলা খেলুৱৈ 5 দিনে গ্ৰেপ্তাৰ নহল তিনি খেলুৱৈ ধৰ্ষণকাৰী শিৱসাগৰত বাৰে বাৰে নিৰ্যাতনৰ বলি হ'বলগীয়া হৈছে যুৱতী খেলুৱৈ চলিত বৰ্ষৰ 13 আগষ্টত শিৱসাগৰৰ বাপুপট্টিত তিনি বহিৰাগত ব্যৱসায়ীয়ে গুৰুলকৈ প্ৰহাৰ কৰিছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ জিমি দাস আৰু তেওঁৰ সতীৰ্থ অভিলাষ দাসক তাৰ পিছত এইবাৰ তিনি লম্পটৰ ধৰ্ষণৰ বলি হ'ল এগৰাকী সমৰ কলা খেলুৱৈ শুকুৰবাৰে ঘৰৰ সন্মুখৰ পৰাই বলপূৰ্বকভাৱে এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী তথা সমৰ কলা খেলুৱৈক অপহৰণ কৰি নি ধৰ্ষণ কৰিছিল সুনীল তপ্ন ভাইটি তপ্ন আৰু আন এজন অচিনাক্ত যুৱকে দোকানলৈ গৈ থকা অৱস্থাত তিনি লম্পটে অপহৰণ কৰিছিল ছাত্ৰীগৰাকীক ধৰ্ষণ কৰা আজি 4 দিন উকলি যোৱাৰ পিছতো কিন্তু এতিয়ালৈকে কিন্তু আৰক্ষীয়ে কিন্তু আটক কৰিব পৰা নাই অতি দুৰ্ভাগ্যজনক জিপি সিঙৰ স্মাৰ্ট পুলিচ কি কৰি আছে আজি 4 দিন হ'ল এই তিনিটা পাখণ্ডক এতিয়ালৈকে কাৰ্যকৰী কৰিব নোৱাৰা কাৰ্যক আমি অসম স্বাধীন ছাত্ৰ সন্থাই গৰিহণা দিছো আৰু আমি দাবী জনাইছো অতি শীঘ্ৰে এই তিনিজন পাখণ্ডক কাৰ্যকৰী কৰি কিন্তু কঠোৰ শাস্তি বিহিবলৈ কিন্তু আমি প্ৰশাসন তথা অসম চৰকাৰক আমি দাবী জনাইছো কিন্তু ধৰ্ষণৰ 5 দিনৰ পিছতো শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে তিনি অভিযুক্তক মূল অভিযুক্ত সুনীল তপ্নক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে মঙলবাৰে পুৱা ককায়েক জুছেন তপ্নক গ্ৰেপ্তাৰ কৰে ডিমৌ আৰক্ষীয়ে ধৰ্ষণকাৰী ভাতৃ সুনীল তপ্নক পলাই ফুৰাত সহায় কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে ককায়েক জুছেন তপ্নক যিটো গাড়ী ব্যৱহাৰ কৰিছিল সেই গাড়ীকো অতি শীঘ্ৰে প্ৰশাসনে জব্দ কৰি কোনো কাৰণত যাতে আইনৰ দোহাই দিয়ে সকল ধৰ্ষণকাৰী বাছি নাযায় তাৰ কাৰণে কঠোৰ ব্যৱস্থা ল'বৰ কাৰণে আমি অসম জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছো ইপিনে এই জঘন্য কাণ্ডক তীব্ৰ গৰিহণা দিয়াৰ লগতে দোষীক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে অসম জনজাতি ছাত্ৰ সন্থাই ইতিমধ্যে পক্সো আইনৰ অধীনত গোচৰ ৰুজু কৰি শিৱসাগৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট শিৱসাগৰত পুনৰ নিৰ্যাতিত যুৱতী খেলুৱৈ তিনি লম্পটৰ ধৰ্ষণৰ বলি সমৰ কলা খেলুৱৈ 5 দিনে গ্ৰেপ্তাৰ নহল তিনি খেলুৱৈ ধৰ্ষণকাৰী শিৱসাগৰত বাৰে বাৰে নিৰ্যাতনৰ বলি হ'বলগীয়া হৈছে যুৱতী খেলুৱৈ চলিত বৰ্ষৰ 13 আগষ্টত শিৱসাগৰৰ বাপুপট্টিত তিনি বহিৰাগত ব্যৱসায়ীয়ে গুৰুলকৈ প্ৰহাৰ কৰিছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ জিমি দাস আৰু তেওঁৰ সতীৰ্থ অভিলাষ দাসক তাৰ পিছত এইবাৰ তিনি লম্পটৰ ধৰ্ষণৰ বলি হ'ল এগৰাকী সমৰ কলা খেলুৱৈ শুকুৰবাৰে ঘৰৰ সন্মুখৰ পৰাই বলপূৰ্বকভাৱে এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী তথা সমৰ কলা খেলুৱৈক অপহৰণ কৰি নি ধৰ্ষণ কৰিছিল সুনীল তপ্ন ভাইটি তপ্ন আৰু আন এজন অচিনাক্ত যুৱকে দোকানলৈ গৈ থকা অৱস্থাত তিনি লম্পটে অপহৰণ কৰিছিল ছাত্ৰীগৰাকীক ধৰ্ষণ কৰা আজি 4 দিন উকলি যোৱাৰ পিছতো কিন্তু এতিয়ালৈকে কিন্তু আৰক্ষীয়ে কিন্তু আটক কৰিব পৰা নাই অতি দুৰ্ভাগ্যজনক জিপি সিঙৰ স্মাৰ্ট পুলিচ কি কৰি আছে আজি 4 দিন হ'ল এই তিনিটা পাখণ্ডক এতিয়ালৈকে কাৰ্যকৰী কৰিব নোৱাৰা কাৰ্যক আমি অসম স্বাধীন ছাত্ৰ সন্থাই গৰিহণা দিছো আৰু আমি দাবী জনাইছো অতি শীঘ্ৰে এই তিনিজন পাখণ্ডক কাৰ্যকৰী কৰি কিন্তু কঠোৰ শাস্তি বিহিবলৈ কিন্তু আমি প্ৰশাসন তথা অসম চৰকাৰক আমি দাবী জনাইছো কিন্তু ধৰ্ষণৰ 5 দিনৰ পিছতো শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে তিনি অভিযুক্তক মূল অভিযুক্ত সুনীল তপ্নক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে মঙলবাৰে পুৱা ককায়েক জুছেন তপ্নক গ্ৰেপ্তাৰ কৰে ডিমৌ আৰক্ষীয়ে ধৰ্ষণকাৰী ভাতৃ সুনীল তপ্নক পলাই ফুৰাত সহায় কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে ককায়েক জুছেন তপ্নক যিটো গাড়ী ব্যৱহাৰ কৰিছিল সেই গাড়ীকো অতি শীঘ্ৰে প্ৰশাসনে জব্দ কৰি কোনো কাৰণত যাতে আইনৰ দোহাই দিয়ে সকল ধৰ্ষণকাৰী বাছি নাযায় তাৰ কাৰণে কঠোৰ ব্যৱস্থা ল'বৰ কাৰণে আমি অসম জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছো ইপিনে এই জঘন্য কাণ্ডক তীব্ৰ গৰিহণা দিয়াৰ লগতে দোষীক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে অসম জনজাতি ছাত্ৰ সন্থাই ইতিমধ্যে পক্সো আইনৰ অধীনত গোচৰ ৰুজু কৰি শিৱসাগৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ